নমস্কাৰ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি আমি এটা ধুনিয়া জাৰ্নিত ওলাই আছো আৰু আমাৰ জাৰ্নিটোৰ লগত মোৰ জাৰ্নিটোৰ লগত কোন কোন আছে মই হেয়া অলপ দেখাই দিও আপোনালোকক কিমতি আছে কিমতিৰ ভন্টি আছে সঞ্চয় ইমান বেয়া দেখিছে উইদাউট মেকআপ আজি আৰু এয়া আমাৰ টুগু ৰাঘৱ এফালে কাকু এফালে শ্ৰীদা সব আমি গৈ আছো ক'ত যাম হেয়া আপোনালোকে গম পাব একচুৱেলি এতিয়াই কৈ নিদিওঁ অলপ ছাৰপ্ৰাইজ ৰাখোঁ চাই থাকিব ভিডিঅ'টো আমি মাজে মাজে ৰাস্তাই দেখাই গৈ থাকিম তেতিয়া অলপ আপোনালোকে অনুভৱ কৰিব পাৰিব আমি ক'ত গৈ আছোঁ তথাপিও মই অলপ পাছত সকলোখিনি জনাই আছোঁ ভিডিঅ'টো আঁতৰি নাযাব চাই থাকিব তেনেকৈ নাই নলো নেকি So friends, আমি ইয়াতে আহি ৰৈছো অকণমান টাইম এইফালে দেখিছে গোটেই এইফালে গাড়ী আৰু এইফালেও আমাৰ গাড়ী গোটেই তো একচুৱেলি অকণমান ভাল লাগিবৰ কাৰণে ৰখিছোঁ হাৱা খাবৰ কাৰণে অলপ শ্বিলং পামগৈ আৰু মাত্ৰ 19 কিলোমিটাৰ আছে শ্বিলঙলৈ তো আপোনালোকে শুনিছেনে নাই শুনা ভালকৈ নাজানো গোটেই গাড়ী অহা যোৱা কৰি আছে ৰাস্তাবিলাক ভালকৈ চাউণ্ড কোৱালিটি ইমান ভাল নহ'ব তথাপিও শ্বিলং পাই দেখাই আছে আপোনালোকক চাব কেনেকুৱা লাগিছে কওক মজা মেম কেনেকুৱা লাগিছে ৰচোন পাব দেচোন আধা ৰাস্তাটো পালো এই বগা মানুহবোৰচোন নাথাকো তো আজি তাইও ব্লগ এটা খুলিছে হা ব্লগ চেনেল এটা আকৌ ব্লগ চেনেল খুলিছে দে লাইক কমেণ্ট শ্বেয়াৰ বিলাক কৰিব আৰু চাব দে ইয়াত অসমীয়া সেইটো কিন্তু হিন্দীত হয় কিমতি জৈন ব্লগ বুলি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তাইক ঠিক আছে বলক গৈ থাকো সো ফ্ৰেন্ডস আপোনালোকক কৈছিলো যে আপোনালোক সাৰপ্ৰাইজ এটা আছে কোড গৈ আছো তো এয়া আপোনালোকে অলপ দেখি পেলাই গম পাইছে আৰু ৰাস্তাটো মই দেখাইছিলো আপোনালোকক তো আমি আহি আছো বৰ্তমান শ্বিলং আৰু শ্বিলঙৰ পৰা যাম চেইলা ভিলেজ তো আপোনালোকক দেখাম গুৱাহাটীৰ পৰা শ্বিলঙৰ জাৰ্নিটো অলপ দেখালো তাৰ পাছত আকৌ চেইলা ভিলেজৰ জাৰ্নিটো অলপ দেখাম তাতে কি কৰোঁ কেনেকৈ এনজয় কৰোঁ আমি ৰাতি ক'ত থাকোঁ সেয়া গোটেইখিনি আপোনালোকে চাবলৈ পাব কিন্তু আৰু এইখিনিতে কৈ দিওঁ যদি কোনোবা শ্বিলং আহিব বিচাৰিছে গুৱাহাটীৰ পৰা গুৱাহাটীৰ মানুহখিনিতো জানেই কেনেকৈ আহিব যদি নিজৰ গাড়ীত আহে সেইটো বেলেগ কথা যদি লাইন গাড়ীত আহে তেতিয়া কেনেকৈ আহিব সেইখিনি গম পায়েই গুৱাহাটীৰ মানুহখিনিয়ে মই গুৱাহাটীৰ বাহিৰৰ মানুহখিনিৰ কাৰণে কৈ দিওঁ যিসকল অহা নাই শ্বিলঙলৈ তেওঁলোক যদি আহিব বিচাৰিছে তেতিয়া আপোনালোকে খানাপাৰাৰ পৰা ধুনীয়াকৈ গাড়ীত আহিব পাৰিব গাড়ী ভাড়া কৰিও আহিব পাৰিব নহ'লে লাইন গাড়ীও পাই যাব আহিবৰ কাৰণে তো আমিতো নিজৰ গাড়ীত আহি আছোঁ সেইকাৰণে আমি সোনকালে পাই গ'লোঁ 2 ঘণ্টাত চাগে পাই গৈছোঁ 2 ঘণ্টাত পাই গৈছোঁ আৰু শ্বিলঙৰ গুৱাহাটীৰ পৰা শ্বিলঙৰ ডিষ্টেঞ্চটো 190 কিলোমিটাৰমান হ'ব চাগে ন 90 মানে হ'ব 100 একে আৰু 90 100 আৰু খানাপাৰাৰ পৰা 100 কিলোমিটাৰমান হ'ব আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে আৰু চেইলা ভিলেজত কি কৰিম সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিব ব্লগটো শেষলৈকে আমাৰ এই নকওঁ আৰু এতিয়া লাজে পাব ক'লে টোপনি ইফালে ব্লগাৰ টোপনিত গমেই নাপায় আমাৰ ডুগু গোটেই ৰাস্তাটো শুলে এতিয়া হাৰ পাইছে ডুগু গমেই নাপায় শ্বিলঙৰ ৰাস্তাটো এনেকুৱা নেকি এতিয়াই সুধিছে সি চাই থাকিব ভিডিঅ'টো So friends, আমি এতিয়া আহি পাইছোঁ একদম আহি পাইছোঁ মানে চেইলা ভিলেজ পোৱাগে নাই আধা ৰাস্তাত খাবৰ কাৰণে ঘুমাইছোঁ যিহেতু আমি খোৱা নাই একো খোৱা নাই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিও অহা নাছিলোঁ কিন্তু এতিয়া লাঞ্চ টাইমিঙে হৈ গ'ল 11টা বাজিলে আৰু তথাপিও
খাব সোমাইছোঁ ফুড ভিলেজ টি পৰ্ট বুলি এখন পুৰা বৰবাদ কৰি দিলে চিন্তিও অলপ জানিব লাগে দেই জানিব লাগে এইটো বস্তু সদায় আগত তাকো কেনেকুৱা লাগিছে আহি চাচোন চব্জি এটা বস্তু বাচিছে তো চাই থাকিব আপোনালোকে तुम इधर ही कर लो बाहर जाने का दरकार ही क्या अच्छा नहीं है এখনে খাই শেষ কৰিব পাৰে এখন বনাই আমি এতিয়া একদম অকণমান ৰেষ্ট লৈ আছোঁ জাৰ্ণি ষ্টাৰ্ট কৰিম আপোনালোকক দেখাই যাম চাই থাকিব ভাগৰে লাগিছে একদম পুৰা তাৰ পৰা উইদাউট মেকআপত দেখিছোঁ ৰাস্তাটো ফাইনেলি মেকআপ চেকআপ কৰি পৰিছে অৱস্থা আমাৰ হৈছে তো ট্ৰাই কৰি লওঁ যাওঁ তাতে গৈ পেলাই ৰেষ্ট টেষ্ট কৰি চাম কি কৰিব পাৰোঁ Resort. So friends, এইটো চাওক এইখনে হৈছে জিভা ৰিজৰ্ট তাতে আছে জিভা ৰিজৰ্ট এখন জিভা ৰিজৰ্ট और এইটো ইয়াৰ ভিউ চাওক আপোনালোকে মাই গড to Makoi. कहाँ पहुँचे हम लोग ये? आप लोग बना रहे हैं क्या खाई? भुट्टा केला लाओ लेकिन मजा नहीं आया कोई लाओ कोई लाओ कोई लाओ कोनी लाओ DSLR से अंजना का साथ है ये जगह में मैंने इतनी गाली मारी ये जगह में बनमारी बाबू पता मारिया पर लड़ गया था गुमधन खाই আছো আৰু এতিয়া এটা ব্লগ প্ৰথম ব্লগটো আপোনালোকে এয়া মানে গুৱাহাটী টু চেলা ভিলেজ জাৰ্নি হেয়া দেখিব পাব আৰু সেকেন্ড ব্লগটো আমি চেলাত গৈ কি কি কৰো কি কি নকৰো হেয়া গোটেইখিনি দেখাম মোৰ মাতটো ভাগি আছে মাতটো কমকে ওলাইছে কাৰণে আৰু কি কম চাই থাকিব বিৰাট টেষ্টি হয় এইটো দে খাই আছো এনে মই খাই ইমান ভাল নাপাওঁ তথাপিও টেষ্টি হয় খাইছোঁ কাৰণে সো ফ্ৰেণ্ডছ আমি এতিয়া শিলঙৰ পৰা চেলা ভিলেজৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এয়া দেখিছে একদম জংঘলৰ মাজে মাজে আমি গৈ আছোঁ একদম সৰু এটা ৰাস্তা দুফালে পুৰা জংঘল প্ৰথমতে যে ইমান বেছি ভয় লাগিছিলে যাওঁতে কিন্তু গৈ ভালেই লাগিছে ৰাস্তাটো যিহেতু মইতো ভালেই পাওঁ এনেকৈ এডভেঞ্চাৰ প্লেচবিলাকত তো এয়া দেখিছে আপোনালোকে দেখি পাইছে অলপ অলপ ভয় লাগে কিন্তু গৈ বহুত বেছি ভাল লাগিব আৰু এয়া দেখিছে দুটা পাহাৰৰ মাজত দুখন পাহাৰৰ মাজত একদম অকণমান ৰাস্তাত আমি গৈ আছিলোঁ একদম একা বেকা ৰাস্তাইদি ধুনীয়াকৈ গৈ আছোঁ এতিয়া পাম আৰু বেছি টাইম নাই খুব 20 কিলোমিটাৰমান আছিলে আৰু আমাৰ এইবিলাক চব শুই আছে তো আমি অকল ইলো মই হাৰ পাই আছিলোঁ আমি হোম ষ্টে পাই গ'লোঁ
একদম খুব ধুনীয়া এটা হোমষ্টে সব টায়াৰ পুৰা ফুল টায়াৰ So friends, finally ahi pai golu eta room amar etu aru eta room ifale dise kintu prothomote amar room te dekhaisu ifale to kitchen dining bathroom ase bathroom kintu actually heri hoy western no hoy ha ane better yes खाना सॉरी ये वो ब्लॉग ही तो है सब्जी बहुत कम लगी ना फ्रेंड्स এটা অলপ ফ্ৰেছ হলো তেহে মানে অলপ ভাল লাগিছে ঘৰৰ পৰা বেছি সবজি লৈ আহা হৈছিলে কচুৰি খাই ভোক লাগিছে ইয়াৰ পৰা চাহ লৈছো ट्राई में निकाले ना साथ बनाब नाजाने सके याते राफे पाम जनाय आছো